वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 10 ফাগুন দেওবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 23 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 4 ফাগুন আৰু মোং 24 চাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:52:54 আৰু সূৰ্যাস্ত সন্ধ্যা 5:15:21। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দশমী তিথি, দিনৰ 1:56:18 আজি নক্ষত্ৰ হ'ল মূলা নক্ষত্ৰ, সন্ধ্যা 6:42:42। আৰু আজিৰ যুগ হ'ল বজ্ৰ যুগ, দিনৰ 11:18:48 কৰণ বৃষ্টিকৰণ। বজ্ৰ অৰ্থাৎ কঠোৰ, আৰু এই যুগত জন্ম জাতক কঠোৰ হয়, বজ্ৰৰ দৰে হাৰ নমানে আৰু অপৰাজয় হৈ থাকে। আৰু সৰ্ববিদ্যাত অস্ত্ৰ নিপুণ, ধন ধান্য আৰু পৰাক্ৰমীও হয়। যুদ্ধ বিগ্ৰহ বা শত্ৰু আদি কঠিন কামৰ কাৰণে এই যুগ অতি শুভ। জাতক সেনাবাহিনীত কৰ্মৰত হ'লে তেওঁ যথেষ্ট উন্নত ফল প্ৰদৰ্শন কৰিব পাৰে জীৱনত। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ আৰু শনি একেলগে বহি আছে কুম্ভ ৰাশিত, বৃহস্পতি বৃষভত, শুক্ৰ আৰু ৰাহু বহি আছে মীন ৰাশিত, কেতু আছে কন্যা ৰাশিত, মংগল আছে মিথুন ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে ধনুষ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুষ ৰাশি। ক্ষত্ৰিয় বৰ্ণ বৰুণ যুগ, দেৱাৰীগণ গন্ধৰ্বৰ অস্থি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী আজি কেতুৰ দশা। সন্ধ্যা 6:42:42 যোৱাত নৰগণ, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা হ'ব। আজি আদ্যৰিটো হ'লে তিনিমহীয়া পতিহীনা যুগ, মৰণত দোষ একপাত, যাত্ৰা আজি নাই, বৃষ্টি দোষ, তীৰ্থমিত যোগ মাত্ৰ দিনৰ 1:54:18 যোৱাত যাত্ৰা শুভ, ত্ৰৈমিত্ৰ যোগ, পশ্চিমে যাত্ৰা নাই। সন্ধ্যা 6:42:42 যোৱাত যাত্ৰা নাই, পাপ যোগ আদি দোষ আছে। আৰু যিহেতু আজি ৰবিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম গৰ্ভধান, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান ৰোৱা, ধান কটা, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যুগ। খাদ্যত আজি কলমৌ শাক, কেৰেলা আৰু দিনৰ 1:56:18 উৰহি খোৱা নিষেধ। যোগিনী আজি উত্তৰত আৰু দিনৰ 1:56:18 অগ্নিকোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:36:30 পৰা 1:02:02 আৰু কাল ৰাত্ৰি নিশা 1:10:59 পৰা 2:45:28। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 6:26 12:42 পৰা 1:27 আৰু ৰাতি 6:14 পৰা 7:03 আছে, 11:54 পৰা 3:12 আৰু অমৃত যোগ ৰাতিপুৱা 6:26 পৰা 9:34 আৰু ৰাতি 7:04 পৰা 8:40। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই অমৃত মুহূৰ্ত আৰু মহেন্দ্ৰ যুগ এই দুটা অতি উত্তম। আজি দশমীৰ একদিষ্ট সন্দীপন, একাদশীৰ সন্দীপন। আৰ্য সমাজ প্ৰতিষ্ঠাপক স্বামী দয়ানন্দ সৰস্বতীৰ জন্মদিৱস। নগাঁৱৰ ৰাইডংগীয়া দীঘলী সত্ৰৰ সত্ৰাধিকাৰ প্ৰতাপ চন্দ্ৰ দেৱ মহন্ত আৰু মৰিগাঁও শুকদল বৰবাৰী হলগুৰি সত্ৰৰ সত্ৰাধিকাৰ ডিম্বেশ্বৰ মহন্তৰ তিৰুভাৱ তিথি। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৈলক্যনাথ গোস্বামী, সাহিত্যিক কীৰ্তিনাথ শৰ্মা বৰদলৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰূপনাথ বৰ্মৰ স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ বন্ধু লাভ,
বৃক চৰ্দি জ্বৰ পীড়া, মিথুন মানসিক যন্ত্ৰণা, কৰ্কট ক্ষতিৰ সম্ভাৱনা, চাই চিতি চলক, সাৱধান থাকক। সিংহ নানা বিশৃংখলতা, গতিকে সাৱধানে আগবাঢ়ক। কন্যা শ্ৰীবৃদ্ধি, তুলা জিহ্বা চকু পীড়া, বৃশ্চিক মান সন্মান লাভ, ধনু সুস্বাস্থ্য লাভ, মকৰ সুখ শান্তি শত্ৰু ভয়, কুম্ভ পদাৱনতিৰ ভয় থাকিব, মীন অশান্তি চিন্তা। গতিকে পাৰিলে অলপ আপুনি প্ৰণায়াম কৰক আজিৰ দিনটো। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।